মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি কৰি আছা? আশা কৰোঁ খবৰ আটাইৰে ভাল। আজি আমি শিকিম এটা অতি গুৰুত্বপূৰ্ণ ইংৰাজী গ্ৰামাৰৰ বিষয়, ভইচ চেঞ্জ। বহুতে হয়তো এইটো টপিক অকণমান টান পোৱা। আজি আমি বহুত সহজভাৱে এইটো শিকাৰ চেষ্টা এটা কৰিম। আচ্ছা, প্ৰথমতে ভইচ চেঞ্জ শিকাৰ আগতে আমি তিনিটা বস্তু শিকিব লাগিব। কি কি জানা? ছাবজেক্ট, মই এছ মানে ছাবজেক্ট বুজাইছো দেই, ভাৰ্ব আৰু অবজেক্ট। ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। এই তিনিওটাৰ ভিতৰত প্ৰথমতে ভাৰ্বটো চাই ল'ম। ভাৰ্বটো বৰ দৰকাৰী। ধৰি লোৱা এটা বাক্য ললো, আই ইট ৰাইচ, হয়নে? এই বাক্যটোৰ এনেকুৱা এটা শব্দ বিচাৰি উলিওৱাচোন যিটো শব্দই কিবা এটা কৰা বুজাইছে। কি কৰিছে? ইয়াতে খোৱা কামটো কৰিছে, হয়নে? ইট শব্দটোৱে কিবা এটা কৰা বুজাইছে। কি কৰা? খোৱা কামটো কৰা বুজাইছে। তাৰমানে এইটো কোৱা হ'ব ভাৰ্ব, ইটটো হ'ল ভাৰ্ব। আৰু যদি কোনোবাৰ ভাৰ্ব চিনি পোৱাত অলপ দিগদাৰ থাকে, তেতিয়াহ'লে এটা কাম কৰিবা। এই ইট শব্দটোক আমি তিনি ধৰণে লিখিব পাৰোঁ। ইট, এট, ইটেন। শুনিছা চাগে নহয়? ইট, এট, ইটেন। যেনে এইটো প্ৰেজেণ্ট। প্ৰেজেণ্ট মানে এই যে ভাৰ্বৰ লিষ্টৰ প্ৰথমতে পোৱা যায়, প্ৰেজেণ্ট। এট মানে পাষ্ট, ভাৰ্বৰ লিষ্টত দ্বিতীয়তে থাকে। আৰু ইটেন মানে ভাৰ্বৰ লিষ্টত পাৰ্টিচিপল বুলি কয়, নহয়? এইটো ৩ নম্বৰত থাকে। মানে যিবিলাক শব্দক তুমি এনেকুৱাকে তিনি ভাৰ্বৰ লিষ্টত বিচাৰি পাবা, যেনে ইট, এট, ইটেন। ইয়াতে যদি অপেন থাকিলহেঁতেন, অপেন, অপেনড, অপেনড। যিটো শব্দক ভাৰ্বৰ লিষ্টত এনেকুৱাকে বিচাৰি পাবা, গম পাবা যে সেইটো ভাৰ্ব। বুজি পাবা নহয়? ভাৰ্বটো চিনি পাবা চাগে। কিন্তু আইটোতো আৰু আমি আই তাৰপিছত আৰু ভাৰ্বৰ লিষ্টত বিচাৰি নাপাওঁ। তাৰমানে আইটো ভাৰ্ব নহয়, ইয়াৰে ইটটো ভাৰ্ব। তো চিনি পালো ইট। ইট মানে হ'ল খোৱা বুজাইছে। এতিয়া চাবা, কোনে খায়? সোধাচোন, কোনে খায়? আই, মই খাওঁ। কোনেৰ উত্তৰটো কি পালো? মই। কোনে বুলি সুধিলে যিটো উত্তৰ পাম, সেইটোকে কোৱা হ'ব ছাবজেক্ট। ছাবজেক্ট উলিয়াব পাৰিম নহয়? ভাৰ্বটো কোনে কৰে? ছাবজেক্টে কৰে। কৰ্তাজন মই। আৰু এতিয়া এটা প্ৰশ্ন সুধিম, ভাৰ্বক বিশেষ ইম্পৰ্টেণ্ট প্ৰশ্ন। এই যে খায়, সোধাচোন কি খায়? কি খায় নো? ভাত খায়। কি বুলি সুধিলে যিটো উত্তৰ পাবা, তাক কোৱা হয় অবজেক্ট। ভইচ চেঞ্জ কৰাৰ আগতে এই তিনিওটা বস্তু চিনি লোৱাটো বৰ দৰকাৰ। ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। ভাৰ্বৰ লিষ্টত যিকেইটা পাব, সেইকেইটাতো হ'ব ভাৰ্ব। তাৰপিছত ভাৰ্বক সুধিবা কোনে কৰে, ছাবজেক্ট পাবা। আৰু ভাৰ্বক সুধিবা কি কৰে, তেতিয়াহ'লে পাবা অবজেক্ট। এই দুটা প্ৰশ্ন খুব ইম্পৰ্টেণ্ট। কি আৰু কাক। এই দুটা প্ৰশ্নৰ উত্তৰক কোৱা যায় অবজেক্ট। এতিয়া আমি এটা বাক্য লৈ লওঁ, যেনে আই ইট ৰাইচ। ক'ব পাৰিবানে ভাৰ্ব কোনটো? হয়, শুদ্ধ উত্তৰ। ইটটো হ'ব ভাৰ্ব। কোনে খায়? মই খাওঁ। এইটোক ক'ব ছাবজেক্ট। এইটোতো ভাৰ্বে। ভাৰ্বক এতিয়া সোধা কি খায়?
উত্তৰ কি পাবা? ভাত খায়। কিৰ উত্তৰটো হ'ল অবজেক্ট। তো আমি সাবজেক্ট ভাৰ্ব অবজেক্ট পাই গ'লো। তাৰপিছত ভইচ চেঞ্জত কি কৰিব লাগিব? এই যে অবজেক্টটো পালো, অবজেক্টক আগুৱাই লৈ আহিব লাগিব। কিমান আগুৱাবা জানা? একদম সাবজেক্টৰ ঘৰলৈ লৈ আহিবা। সাবজেক্টৰ ঠাইত অবজেক্টকে বহাই দিবা। অবজেক্টটো অৱশ্যে সাবজেক্ট হৈ আহিব। তেতিয়াহ'লে সাবজেক্ট ক'ত যাব? সাবজেক্ট যাব অবজেক্টৰ ঘৰত। নহয়, মানে দুয়োটাৰে ঘৰ দুটা চেঞ্জ কৰি দিব লাগে ভইচ চেঞ্জত। অবজেক্টে আহি সাবজেক্টৰ ঘৰত সোমাব আৰু সাবজেক্টে গৈ অবজেক্টৰ ঘৰত সোমাব। এইখিনিতে এখন চাৰ্ট আহে যে আইৰ অবজেক্ট ফৰ্ম হ'ব মি। উইক অবজেক্ট কৰিলে হয় আছ। হিক অবজেক্ট কৰিলে হয় হিম। চিক অবজেক্ট কৰিলে হয় হার। ডেৰ অবজেক্ট হ'ব ডেম। এতিয়া আমাৰতো সহজে মনত নাথাকে নহয়। এটা কাহিনী কওঁ ৰবা। এজনী ছোৱালী আছিল, নাম আছিল আইমি। কি নাম আছিল ছোৱালীজনীৰ? আইমি। এয়া চোৱা, ছোৱালীজনীৰ নাম আছিল আইমি। তাইৰ বন্ধু এজন আছিল আছিছে সদায় দূৰে দূৰে ঘূৰি ফুৰে আইমিৰ পৰা। তো আইমিয়ে বাৰে বাৰে মাতিব লগা হয়। আইমিয়ে আকৌ আছিছক মৰমতে কি বুলি মাতে জানা? আছ। আমি মৰমতে সৰু নাম এটা দি লওঁ নহয়, আছিছক চৰ্টতে আছ বুলি মাতে। তো আছিছে যেতিয়া দূৰত থাকে, আইমি কি বুলি মাতে? ঐ আছ, এইফালে আহা। এবাৰ মাতি চোৱাচোন। ঐ আছ। নহয়, আছিছক কেনেকে মাতে? ঐ আছ। ছোৱালীজনীৰ নাম আছিল আইমি, ল'ৰাজনক মাতে ঐ আছ। আৰু আছিছে হাঁহে কেনেকে জানা? হিহি হিহিকে নহয়, হিহিম হিহিমকে হাঁহে। কেনেকে হাঁহে? হিহিম হিহিমকে হাঁহে। হাঁহিটো তাৰ অলপমান অদ্ভুত। হিহিম হিহিম হাঁহি। আৰু যেতিয়া সি জোতা পিন্ধি খোজ কাঢ়ে, একেবাৰে ডেডেম ডেডেম শব্দ কৰি খোজ কাঢ়ে। তো তাৰ হাঁহিটো হ'ল হিহিম হিহিম হাঁহি। আৰু জোতা পিন্ধি খোজ কাঢ়ে কেনেকে? ডেডেম ডেডেমকে খোজ কাঢ়ে। আৰু এদিন আছিছে আইমিলৈ এটা গিফ্ট আনিছে। কি আনিছে জানা? চাৰ্ট আনিব নে হাৰ আনিব? যিহেতু আইমি ছোৱালী, চি হয়নে? ছোৱালী মানুহক চি বুলি কয়। তাইৰ কাৰণে কি আনিছে? হাৰ এডাল আনিছে, হাৰ। তো আইমিৰ কাৰণে হাৰ এডাল আনিছে। এতিয়া আমাৰ মনত থাকিবনে চাবজেক্ট বিলাক অবজেক্ট হলে কি হ'ব? আই মি। উই আছ। আছে হাঁহি কেনেকে? হিহিম হিহিমকে হাঁহে। তাৰ জোতাৰ শব্দ কেনেকুৱা? ডেডেম ডেডেম। আৰু এদিন চি তাইক কি উপহাৰ দিলে? হাৰ। তো এইকেইটা আমি মনত থাকিলেই চাগে ন? আইমি, উই আছ, হিহিম, দে ডেম, চি হাৰ। এতিয়া আমি ভইচ চেঞ্জ কৰাৰ চেষ্টা এটা কৰো। আই ইট ৰাইচ। ইয়াৰে ভাৰ্ব হ'ব ইট, সাবজেক্ট হ'ব আই আৰু অবজেক্ট হ'ব ৰাইচ। প্ৰথমতে কি কৰিম? অবজেক্টক সাবজেক্টৰ ঘৰলৈ লৈ আহিম। অৰ্থাৎ প্ৰথমতে ৰাইচ বহিব। মন কৰিবা দেই, আৰটো কেপিটেল দিবা। বাক্য এটাৰ প্ৰথমত যিটো শব্দ বহে তাৰে প্ৰথম আখৰটো ডাঙৰ হাতৰ বহে। ৰাইচ কৰি দিলো। আৰু এই যে সাবজেক্টটো আছিল, এইটো অবজেক্ট হৈ যাব। এতিয়া মনত থাকিবনে আইটো অবজেক্ট হলে কি হয়? আইমি, অৰ্থাৎ আইটো গৈ পেলাই হ'ব মি। আইমি।
তো অবজেক্টক সাবজেক্ট কৰিবা, সাবজেক্টক অবজেক্ট কৰিবা। এতিয়া সাবজেক্টটো পিছলৈ টানি নিওঁতে আগৰ পিনে এটা প্ৰিপজিশ্যন বহিব সদায়, বাই বুলি এটা শব্দ প্ৰিপজিশ্যন বহিব। তো সাবজেক্টক ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে অবজেক্টলৈকে নিওঁতে আগত এটা বাই বহাই দিবা। তো আমাৰ এইখিনি হ'ল, অবজেক্টক সাবজেক্ট কৰিলো, সাবজেক্টক অবজেক্ট কৰিলো, আগত বাইটো বহাই দিলো। এতিয়া মূল কাম হ'ল এই যিটো ভাৰ্ব আছে এই ভাৰ্বটোক তলত নমাই লৈ আহিবা। নমাই আনোতে সদায় কি কৰিবা জানা, 3 নম্বৰলৈকে নমাই আনিবা। মানে ইট, এট, ইটেন কেই নম্বৰলৈকে নামি আহিব, 3 নম্বৰলৈকে। হৈ গ'ল। মাত্ৰ এটা আৰু কথা আছে, এইটো বৰ ইম্পৰ্টেণ্ট কথা। এই যে 3 নম্বৰলৈকে নমাই আনিলা, তাৰ আগত এটা বি ভাৰ্ব বহিব। আচ্ছা, বি ভাৰ্ব নালাগে বাৰু, এনেকৈ মনত ৰাখিব, একদম সহজকে মনত ৰাখিবা। এই যে ইট আখৰটো আছিল ভাৰ্বটো, এইটো প্ৰেজেন্টত আছিল নে পাষ্টত আছিল? অৰ্থাৎ ইট, এট, ইটেন তিনিটা ঘৰ আছিল নহয়, ইয়াৰে ইটটো আছিল প্ৰেজেন্টত। যদি ভাৰ্বটো প্ৰেজেন্টত থাকে তেতিয়াহ'লে এম ইজ আৰ আহে, আগত এম ইজ আৰ বহে। মনত থাকিবনে? এবাৰ মনত ৰাখিম, ভাৰ্বটো যদি প্ৰেজেন্টত, ওৱান এই কাৰণে লিখিছো, প্ৰেজেন্টৰ ঘৰটো আমি প্ৰথমতে পাওঁ নহয়, সেইকাৰণে এক বুলি লিখি দিছো। যদি ভাৰ্বটো প্ৰেজেন্টত থাকে তেতিয়াহ'লে এম ইজ আৰ। এমটোতো আইৰ লগত বহে, ইয়াতেতো আমাৰ ৰাইচ আছে, ৰাইচৰ লগত এমটো তাৰমানে নবহিব। আৰটোতো বহুতটা থাকিলে বহে, বহুত বুজালে, প্লুৰেল বুজালে। ইয়াতেতো ৰাইচ আছে, ৰাইচৰ লগত ইজ বহিব। তো ৰাইচ ইজ ইটেন বাই মি। তো ভইচ চেঞ্জটো আমাৰ কৰা হৈ গ'ল, আই ইট ৰাইচ, ৰাইচ ইজ ইটেন বাই মি। এতিয়া এটা তোমালোকে নিজাকে কৰিবাচোন, পাৰা নে চাও। আই কুক ৰাইচ, আই কুক ৰাইচ। এইটোও কৰিবা, অবজেক্টটো সাবজেক্ট কৰিবা, সাবজেক্টটো অবজেক্ট কৰিবা, আগত এটা বাই লিখিবা, ভাৰ্বটো 3 নম্বৰলৈকে নমাবা আৰু আগত এম ইজ আৰ কিবা এটা বহাই দিবা, যি বহে। ঠিক আছে?